চৰকাৰৰ তৰফৰ পৰা আমি বৰ্তমান কোভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ মাননীয় প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাইছিলোঁ। এই সৰ্বদলীয় বৈঠকত কেইবাটাও ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিলে আৰু তেখেতসকলে বৰ্তমান চৰকাৰে লোৱা পদক্ষেপৰ প্ৰতি আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা কথাৰ স্পষ্টভাৱে ব্যক্ত কৰিলে আৰু আগন্তুক দিনত যিকোনো পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়োৱাৰ কথাও কৈছে। মই প্ৰতিটো ৰাজনৈতিক দলৰ মাননীয় প্ৰতিনিধিসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলৰ অংশগ্ৰহণৰ বাবে। কাৰণ বৰ্তমান যেতিয়া যিটো পৰিস্থিতি, এই পৰিস্থিতি আমি সকলোৱে অৱগত যে বৰ্তমান এটা জটিল ৰূপ ধাৰণ কৰিছে। এই অৱস্থাৰ পৰা ৰাজ্যৰ জনতাক উদ্ধাৰ কৰিব লগা হ'লে আমি সকলোৱে মিলি কাম কৰিব লাগিব একেলগে আৰু কোভিড-19ৰ বিৰুদ্ধে যুঁজ শৃংখলাবদ্ধভাৱে দৃঢ়তাৰে দিব লাগিব। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আমাৰ যিবিলাক স্বাস্থ্য বিভাগৰ দ্বাৰা নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে প্ৰতিগৰাকী নাগৰিকক নিখুঁতভাৱে পালন কৰাৰ নিমিত্তে, এইবিলাক যেন প্ৰতিগৰাকী নাগৰিকে নিখুঁতভাৱে পালন কৰে। কাৰণ আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিখিনি তৎপৰতাৰে জনসাধাৰণৰ উন্নত মানদণ্ডৰ চিকিৎসা আগবঢ়োৱাৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ বাবে আজি আমি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু সকলোৰে ক্ষেত্ৰতে সীমাবদ্ধতা আছে। এই কথা জনসাধাৰণে উপলব্ধি কৰিব লাগিব, মৰ্মেমে উপলব্ধি কৰিব লাগিব। কাৰণ সেইবাবেই অসমৰ বুকুত বসবাস কৰা প্ৰায় 3,30,00,000 লোকৰ এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ নিমিত্তে আমি দায়বদ্ধতাৰ দায়িত্ব সহকাৰে কাম কৰি আছোঁ দিনে নিশাই। আৰু বিশেষকৈ আমাৰ স্বাস্থ্য বিভাগৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী, ডাক্তৰ, নাৰ্ছ সকলোৱে স্বাস্থ্য বিভাগৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী যেনেধৰণে কাম কৰিছে, ইয়াৰ বাবে আজি অসমত আমি এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু আগন্তুক দিনত বৰ্তমান গোটেই দেশজুৰি যিটো চিটুৱেশ্যন হৈছে, এই চিটুৱেশ্যনৰ প্ৰতি লক্ষ্য ৰাখি আমি বিশেষভাৱে সজাগতা অৱলম্বন কৰিব লাগিব। পৰিষ্কাৰকৈ থকা, সামাজিক দূৰত্ব অটুট ৰাখি, মাস্ক পৰিধান কৰা, এই কথাবিলাক যদি প্ৰতিগৰাকী নাগৰিকে নিখুঁতভাৱে মানি চলে আৰু চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা SOP নীতি নিৰ্দেশনা এই সকলোবিলাক কথা যদি মানি চলে তেতিয়া নিশ্চিতভাৱে আমি পৰিত্ৰাণ পাম। গতিকে আজি মই পুনৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু বিভিন্ন বেচৰকাৰী সংস্থাসমূহকো আহ্বান জনাইছোঁ যে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যেন সকলোৱে উদ্যোগ লয়। আৰু আজি সৰ্বদলীয় বৈঠকতো প্ৰতিটো ৰাজনৈতিক দলে এই কথা কৈছে, তেখেতসকলৰ ৰাজনৈতিক দলৰ যিমান সদস্য আছে সকলোৰে মাজত এই সচেতনতা সজাগতা বৃদ্ধি কৰাৰ বাবে তেখেতসকলে কাম কৰিব। আৰু চৰকাৰে লোৱা পদক্ষেপৰ প্ৰতি সম্পূৰ্ণৰূপে সঁহাৰি জনাই আগন্তুক দিনত অসমৰ ৰাইজক কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মনোবল যোগান ধৰিব। গতিকে মই আশা ৰাখিছোঁ মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকেও যোৱাবাৰ যেনেধৰণে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দৃঢ়তা প্ৰদৰ্শন কৰিছিল, এইবাৰো আপোনালোকে ৰাইজক বিশেষকৈ সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যাতে আপোনালোকে সম্ভৱ কৰি তুলিব পাৰে, অধিক ৰাইজক এই ক্ষেত্ৰত সজাগ আৰু সতৰ্ক কৰি তুলিব পাৰে, তাৰ বাবে আপোনালোককো মই বিশেষভাৱে আহ্বান জনাইছোঁ। অধিক কঠোৰ হোৱাৰ কথাটো যিহেতু বিভিন্ন ৰাজ্যত ইতিমধ্যে কঠোৰ, ইয়াতকৈ কঠোৰ পদক্ষেপ লৈছে। এটা কথা স্পষ্ট, কাৰণ পৰিস্থিতিটো আমি চম্ভালিব লাগিব। পৰিস্থিতি চম্ভালিব লগা হ'লে সকলোৱে সহযোগ কৰিব লাগিব। চৰকাৰে কোনো জাপি দিয়া সিদ্ধান্ত নহয়। আমি যিবিলাক পদক্ষেপ লৈছোঁ ৰাইজক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবেই লৈছোঁ। গতিকে সেইবাবে প্ৰতিগৰাকী নাগৰিকে এই কথাটো উপলব্ধি কৰিব লাগিব যে চৰকাৰে লোৱা প্ৰতিটো পদক্ষেপৰ লক্ষ্য হৈছে নাগৰিকসকলক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰা,
সুস্বাস্থ্য অধিকাৰী কৰি ৰখা। গতিকে মই ভাবোঁ যে আমাৰ যিবিলাক SOP দিয়া হৈছে এই কথাবিলাক যেন সকলোৱে মানি চলে আৰু ইয়াক যদি উলংঘা কৰা হয় তেতিয়া নিশ্চিতভাৱে আমি সমাজখনৰ বৃহত্তৰ স্বাৰ্থত আমি এই ক্ষেত্ৰত নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। পৰৱৰ্তী সময়ত লকডাউন হোৱাৰ সম্ভাৱনা আছে নেকি? এতিয়ালৈকে তেনেধৰণৰ কোনো পৰিস্থিতি উদ্ভৱ হোৱা নাই আৰু আমি অসমৰ ৰাইজক আহ্বান জনাওঁ লকডাউন ঘোষণা কৰাৰ পৰ্যায়লৈকে যাতে পৰিস্থিতিৰ সৃষ্টি নকৰে। হ'ব পাৰে নেকি শৰ্মা ছাৰ মই এইমাত্ৰ এটা টুইট কৰিছোঁ। ডিব্ৰুগড় এয়াৰপৰ্টত আমি যি ইণ্ডিয়ান ডাবল মিউটেণ্ট ক'ভিড আহিছে সেই ডাবল মিউটেণ্ট থকা ক'ভিড পেচেণ্ট আমি ধৰাত পেলাইছোঁ। অৰ্থাৎ জিনমিক ছিকুৱেঞ্চত ওলাইছে যে ডিব্ৰুগড়ত ডাবল মিউটেণ্ট ক'ভিড ৰোগ আহিছে বা তেনেকুৱা পজিটিভ আৰু এই ডাবল মিউটেণ্টটো খুব বেছি সোনকালে স্প্ৰেড হয় আৰু ই যথেষ্ট ভয়াৱহ, যাক আমি B1617 বুলি কওঁ। সেইকাৰণে মই ৰাইজক ক'ভিডৰ ওপৰত আৰু বেছি সতৰ্ক হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ, কাৰণ ডাবল মিউটেণ্ট ইজ ভেৰি ভেৰি ডেঞ্জাৰাছ। ইতিমধ্যে যিখিনি SOP দিছে বজাৰসমূহ মই এটাই কথা ক'ম যে অসমত UK ষ্ট্ৰেইন আহিছিল, এতিয়া ডাবল মিউটেণ্ট ষ্ট্ৰেইনো আজি ICMR ধৰাত পেলাইছে। সেইকাৰণে মই ভাবোঁ যে সতৰ্কতা থাকিবই লাগিব, ৰাইজ সতৰ্ক হ'বই লাগিব, তাৰ কোনো বিকল্প নাই। ছাৰ, অক্সিজেনক লৈ আতংকৰ এটা এই সৃষ্টি হৈছে। মুহূৰ্তত আমাৰ সকলো ঠিক আছে, অক্সিজেন ছাপ্লাই ঠিক আছে, ৰেমডিচিভিৰ ঠিক আছে, ICU আমাৰ লগত আছে, কিন্তু পৰিৱেশত কিমান ভয়াৱহ হয় যদি অগণন মানুহ পেচেণ্ট হয় তেতিয়াহ'লেতো নাটনি হ'ব, কিন্তু বৰ্তমানলৈকে আমাৰ কোনো নাটনি নাই। অক্সিজেনৰ পৰা ৰেমডিচিভিৰৰ পৰা ICU বেডলৈকে আজিৰ দিনত আমাৰ কোনো নাটনি নাই। নতুন আৰু ক'ভিড হস্পিটেল নতুনকৈ আপোনালোকে হেৰি কৰি আমি বনাই আছোঁ। আজি ধীৰেণপাৰা যিখন আমাৰ হস্পিটেল আছিল তাক আজি আমি ফুল্লি ক'ভিড হস্পিটেললৈকে ৰূপান্তৰ কৰিছোঁ আৰু সেই ধৰণে গুৱাহাটীৰ বিভিন্ন হস্পিটেলসমূহক আমি সৰু সজাইত আজিৰ পৰা ক'ভিড চেণ্টাৰ আৰম্ভ হ'ব। খানাপাৰাত 100 বেডেড ক'ভিড ICU এটা বনোৱাৰ পৰিকল্পনা হৈ আছে। গতিকে পেচেণ্ট এতিয়ালৈকে আমি ৰিফিউজ কৰিবলগীয়া হোৱা নাই, পেচেণ্ট আমি চিট দি আছোঁ আৰু মই ভাবোঁ যে বহুত বেছি পেচেণ্ট আহি নগ'লে আমি মেনেজ কৰি থাকিব পাৰিম, কিন্তু যোৱাকালিতো গুৱাহাটীত 150মান পেচেণ্ট কমিছেও। গতিকে দেখা যাওক কি ধৰণে পৰিৱেশটো আহে। ভেকচিনৰ ক্ষেত্ৰত যি পেচেঞ্জাৰ কমি আছে। মই আগতে কৈছিলোঁ যে পিকত 6,000 পেচেণ্ট আহিছে পেচেঞ্জাৰ, যোৱা পৰহি 3,700 আছিলে, আজি পেচেঞ্জাৰ এয়াৰপৰ্টত নামি আহি 3,000 হৈছে। গতিকে মই দেখা পাইছোঁ যে পেচেঞ্জাৰ বাহিৰৰ পৰা অহা কমি আহি আছে, কিমান নিউট্ৰেলাইজ হয় তাকে আমি চাব কৈছোঁ। আৰু এতিয়া আমি এটা SOP দিছোঁ কালিৰ পৰা যে 7 দিন হোম কোৱাৰেণ্টাইন লাগিব। এইটো এনেকুৱা হ'ব, ধৰক গুৱাহাটী মেডিকেল কলেজত কিছুমান মানুহ আহে যোনে পেইং কেবিন বিচাৰে, কিন্তু মেডিকেলততো ইমান পেইং কেবিন নাথাকে। গতিকে হোটেল আমি 3খন ল'ম। ছাপ'জ প্ৰগতি মেনৰ, গেটৱে, গেন্দুৰ এইবিলাক ল'লোঁ। হোটেলত খোৱা বোৱা থকাৰ খৰচটো পেচেণ্টে দিব, মেডিকেল কেয়াৰটো আমি দিম, যাতে পেইং কেবিন বিচৰা পেচেণ্টখিনি ঘূৰি যাব নালাগে। কিন্তু যদি কোনোবা চিৰিয়াছ হয় লগে লগে 108 দি মেডিকেল পাই যাব আৰু মেডিকেলৰ এজন এছিষ্টেণ্ট প্ৰফেচাৰ উইথ ষ্টাফ ডিউটি কৰিব। তাৰমানে মেডিকেলটো আমি দিম, লজিং ফুডিংটো হোটেলে দিম। ছাৰ, এনেকুৱা এতিয়া গোটেই কথাটো হ'ল যে হোষ্টেল নহয়, লাগিলে মোৰ ঘৰো কৰিব লাগিব যদি পেচেণ্টৰ সংখ্যা বাঢ়ে, কিন্তু আজিৰ দিনত গোটেইটো নিয়ন্ত্ৰণত আছে। আজিৰ দিনত আমি কলেজটো বন্ধই দিয়া নাই, হোষ্টেল কৰাৰ কথা ক'ত আহিব? আমি কৈছোঁ যে 1000 গুৱাহাটীত পেচেণ্ট হ'লে প্ৰথম হোষ্টেল বন্ধ হ'ব, তাৰ পিছতে হোষ্টেলত ক'ভিড কৰাৰ কথা আহিব। গতিকে এতিয়ালৈকে যিহেতু
হোষ্টেল বন্ধই হোৱা নাই কোভিডৰ কথাটো ক'বা কলেজৰ কথাটো বাদ ক্লাছ 6, 7, 8 এনেকুৱা যিখিনি 50-50 কৰি থোৱা আছে স্যাৰ এনেকুৱা ব্যৱস্থা 50% আহিব 50% নাহিব কিন্তু যদি গুৱাহাটীত 1000 স্পৰ্শ কৰে সম্পূৰ্ণ বন্ধ হৈ যাব স্যাৰ স্বাস্থ্য বিভাগে এনেকুৱা ব্যৱস্থা কৰিব নোৱাৰে নেকি যে ধৰক এটা এপ থাকিল তাত কিমান কোভিড হস্পিটেল আছে কিমান সিটৰ এভেইলেবিলিটি আছে এইখিনি আমাৰ চেন্ট্ৰেলি গোটেই কথাখিনি গুৱাহাটী য'তেই কোভিড টেষ্ট হয় পজিটিভ লগে লগে গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপালৰ ওচৰত আহে তেওঁ তাৰ পৰা এলট কৰি দিয়ে কোনোবা দিনা আপোনালোকৰ কিমান সিট আছে কিমান সিট নাই সেই বিষয়ে ডিটেইলছ লাগিলে প্ৰিন্সিপাল জিএমচিয়ে দিব পাৰিব বাকি আমাৰ ইয়াত বহুত এপ টেপ নচলে গাঁৱৰ মানুহে ক'ত এপ চাব গতিকে হাতেদি ফেচিলিটিটো দিব লাগিব যাতে মই পজিটিভ হ'লো লগে লগে 108ত লৈ গৈ তেওঁলোকক হস্পিটেলত ৰাখিব লাগিব বেছি এপ টেপ কৰিব গ'লে গাঁৱৰ মানুহৰ কষ্ট হোৱা আৰম্ভ হ'ব তেওঁলোক চৰকাৰখনৰ পৰা আঁতৰি যাব যে এইবিলাক কি এপত চাব লাগে বুলি সেইকাৰণে আমি এইটো মই বিশ্বাস কৰোঁ যে য'ত বেমাৰ হৈছে তাতে ইমিডিয়েট ট্ৰিটমেণ্ট দি দিওঁ কাৰণ আমাৰ চেণ্টাৰৰ পৰা প্ৰিন্সিপালক ফোন কৰে যে ছাৰ এইজন হ'ল ক'ত লৈ যাম কালি যেনেকৈ ৰাতি 9টা বজাত 16জন এয়াৰপৰ্টত পজিটিভ হৈছে প্ৰিন্সিপালক ফোন কৰিছে ক'ত লৈ যাম বোলে শিঙিমাৰীত লৈ যাম চ' আমি এনেকৈ মেনেজ কৰি আছোঁ কিন্তু আমাৰ অসমত বহুত এপ টেপ নচলিব গাঁৱৰ মানুহে ডাবল মিউটেণ্টটো হ'ল যে কোভিডৰ পৰা মিউটেণ্ট তাৰমানে প্ৰথম হ'ল কোভিড চাৰ্জ কভ যিটো প্ৰথম তাৰ পৰা মিউটেণ্ট হ'ল UK মিউটেণ্ট ব্ৰাজিল মিউটেণ্ট ষ্ট্ৰেইন UK ষ্ট্ৰেইন ব্ৰাজিলিয়ান ষ্ট্ৰেইন কেলিফৰ্ণিয়া ষ্ট্ৰেইন এতিয়া ইণ্ডিয়াত এবিধ ষ্ট্ৰেইন ওলাইছে য'ত দুটা ষ্ট্ৰেইন কম্বাইন হৈ এটা ষ্ট্ৰেইন হৈছে তাৰমানে UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা লগ লাগি এটা নতুন ষ্ট্ৰেইন হৈ গৈছে গতিকে তাৰ কেৰেক্টাৰটো আৰু বেলেগত এইটো আপোনালোকে পঢ়িলে গম পাব গুগল কৰিলে চালে আপোনালোকে গম পাব এই ষ্ট্ৰেইনটোৰ নাম হৈছে যাক ইণ্ডিয়ান এইটোৰ মালিক ইণ্ডিয়া অৰ্থাৎ আগৰবিলাক ইউকেৰ পৰা এইটো ইণ্ডিয়াতে হৈ গ'ল মহাৰাষ্ট্ৰ সেইকাৰণে এইটোক ইণ্ডিয়ান ডাবল মিউটেণ্ট ষ্ট্ৰেইন বুলি কয় B1617 গুগল কৰিলে পাই যাব B1617 এইটো ইণ্ডিয়াত জন্ম হৈছে দুটাৰ মাজত গাঁৱলীয়া ভাষাত ক'ব গ'লে দুটাৰ মাজত ক্ৰছ হয় UK আৰু কেলিফৰ্ণিয়া ষ্ট্ৰেইন দুটা ক্ৰছ হৈ ইণ্ডিয়াতে এটা ডাবল মিউটেণ্ট ওলাই গ'ল যিটোৰ ক্ষেত্ৰত মানুহে কয় প্ৰমাণ হোৱা নাই যে অলপ ভেকচিনে অলপ ৰেছপন্স কম কৰে এনেকুৱা কথাও বিভিন্ন ধৰণে ওলাই আছে কিন্তু যোৱাকালি ICMR কৈছে নহয় কোভেক্সিনে প্ৰটেক্ট কৰে ইভেন এগেইনষ্ট দ্য ডাবল মিউটেণ্ট ডাবল মিউটেণ্ট মহাৰাষ্ট্ৰত ওলাইছে মানে এতিয়া বাহিৰৰ পৰা এয়াৰপৰ্টত পালোঁ মানে বাহিৰৰ পৰা এইটো জন্মস্থান মহাৰাষ্ট্ৰ এতিয়া মহাৰাষ্ট্ৰৰ পৰা সিঁচৰিত হৈ আছে অসমত ওলোৱা নাছিল অসমত যোৱা পৰহি অসমত ওলোৱা তেওঁলোকে মোক ICMR পৰা কৈছে যে ৰিচেণ্ট চেম্পলছ বুলি মই আৰু সোধা নাই কেইটা চেম্পল মন্ত্ৰী বাইদেউ যদি ডাবল মিটাৰ ওলাইছে তেনেহ'লে যিখন SOP দিয়া হৈছে তাত সাল সলনি কৰি বেলেগ ধৰণে দিয়া হৈছে বেলেগ কৰিবলগীয়া একো কথা নাই যেতিয়া ডাবল মিউটেণ্টটো ওলালেই মানে কিবা হৈ যাব তেনেকুৱাটো নহয় তাৰ কেৰেক্টাৰটো আমি ফ'ল' কৰিব লাগিব গতিকে আমি SOP বদলাম পেচেণ্টৰ নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰি কিবা মিউটেণ্ট ওলাল বুলি আমি কৰিব নোৱাৰোঁ ধৰক এটা মিউটেণ্ট ওলালে সি ঘৰতে চেজ হৈ গ'ল সি আৰু স্প্ৰেড নকৰিলে গতিকে তেনেকুৱাওতো হ'ব পাৰে সেইকাৰণে আপোনালোকে যিটো প্ৰশ্ন সুধি থাকে লকডাউন হ'ব নেকি বা যেনে তেনে উলিয়াব খোজে যে লকডাউন এটা হ'ব বুলি সেই প্ৰশ্নটো সুধিব নালাগে সেই প্ৰশ্নটোৱে মজুৰি কৰা শ্ৰমজীৱী মানুহবিলাকৰ মনত কষ্ট দিয়ে মই সংবাদ মেলত দেখোঁ যে আপোনালোকে ঘূৰাই ইনডাইৰেক্টলি উলিয়াব খোজে যে লকডাউন এটা হ'ব বুলি মই কৈ দিব লাগে কালি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈ দিছে যে লকডাউন কৰিব নালাগে বুলি তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই ক'ৰ পৰা আপোনালোকক খবৰ দিব যে লকডাউন হ'ব বুলি হয়নে নহয় কালি নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ প্ৰতি যিটো এড্ৰেছ তাতে তেওঁ কি ক'লে যে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন বনাব লাগে লকডাউন দিব নালাগে গতিকে য'ত মোদী ডাঙৰীয়াই কৈছে লকডাউন দিব নালাগে বুলি তাত হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক পকাই সুধিলেওতো উত্তৰ দিব নোৱাৰিব যে লকডাউন হ'ব বুলি হয় নহয় মোক বাৰে বাৰে একেটা প্ৰশ্ন সুধি থাকিলে কি মনত কষ্ট লাগে কথাটো যে আপোনালোকক অক্সিজেনৰ খবৰ নালাগে ICUৰ খবৰ নালাগে খালি লকডাউনৰ খবৰটো লাগে
মই কেনেকৈ জোৰ কৰি খবৰ এটা বনাই দিওঁ কওকচোন যে লকডাউন হ'ব বুলি। মৃত্যুৰ সংখ্যা আমাৰ 0.5ৰ তলত আছে, যিটো অসমত যোৱাকালি যেনেকৈ 1600 কেছ ওলাইছে, মৃত্যু 5 অৰ্থাৎ 8 হ'লে 0.5 হয়, আমাৰ 0.3 আছে, তাৰমানে আগতকৈ মৃত্যুৰ হাৰ কমত আছে। এতিয়া একোৱে কৰিব খোজা নাই, এতিয়াতো আমি যিখিনি SOP দিছোঁ সেইখিনিকে। যোৱা মই ক'ব নোৱাৰোঁ, পৰহিতকৈ যোৱাকালি উন্নত আছিলে, কিন্তু আজি আকৌ বেয়াও হৈ যাব। এই পৰিৱেশটো থাকিলে এই নতুন চৰকাৰ নহালৈকে আমি কোনো পৰীক্ষা নিৰীক্ষা চলাব খোজা নাই, কাৰণ বিত্তীয় সিদ্ধান্ত ল'ব লাগিব। মাইক্ৰ' কণ্টেইনমেণ্ট জোন দিলেওতো দোকান এখনৰ লছ হ'ব, তেওঁকতো কিবা ক্ষতিপূৰণ দিব লাগিব। গতিকে নতুন চৰকাৰ এখন নহালৈকে কেনেকৈ সিদ্ধান্ত হ'ব, সেইকাৰণে মাইক্ৰ' কণ্টেইনমেণ্ট জোন, লকডাউন, এই শব্দবিলাক আমি ক'তো আলোচনা কৰা নাই। আপোনালোকে প্ৰশ্ন কৰিলেহে এইটো আহে, নহ'লে আমাৰ নিজৰ ভিতৰত এই ইছ্যুটো আমি পাতাই নাই। মন্ত্ৰী মহোদয়, কালাপাহাৰ কোভিড হস্পিটেলৰ যিগৰাকী অধীক্ষক তেওঁ কৈছে যে ভিটালিটা যিহেতু ভৰ্তি হৈছিলে 90% কোভিড আক্ৰান্ত হোৱাৰ পাছতে তেওঁ ভৰ্তি হৈছিলে, গতিকে ক'ৰবাত নহয় ক'ৰবাত এই বেমাৰটো মই ব্যক্তিগত কমেণ্ট দিব নোখোজোঁ। ডেফিনেটলি টিভিত ওলাইছে যে তেওঁ যোনদিনাখন লতাশিলৰ বিহুত গৈছিল তেওঁ কৈছে যে মোৰ গলটো বেয়া হৈ আছে, তাৰমানে অনুমান কৰিব পাৰি যে তেওঁৰ কোভিড হয়তো 2 দিন আগত হৈছিল, কিন্তু এইটো নহয় যে 2 দিন আগত হস্পিটেলত গ'লে তেওঁ বাচিলেহেঁতেন, তেনেকুৱা কথা কোৱাটো ভুল, কাৰণ ডায়েবেটিছ আছিল, হয়তো হস্পিটেলতো ঢুকালেহেঁতেন। গতিকে এইবিলাকৰ ওপৰত মই ভাবোঁ যে দুখদায়ক ঘটনা এটাৰ ওপৰত বহুত চৰ্চা কৰি লাভ নাই, মৃতকৰ আত্মাৰ সদগতি কামনা কৰাই ভাল। থেংক ইউ ছাৰ। কি ক'ব লাগে? Today, Honorable Chief Minister of Assam, Shri Sarvananda Sonowal, has presided over a all-party meeting. In that meeting, we have briefed the present scenario, including emergence of India double mutant strain in Assam. We have taken advice from various political parties.